হাঁহি উঠিছে ভাইয়া, হাঁহি উঠিছে, হাঁহি উঠিছে ভাইয়া, হাঁহি উঠিছে। খালেকৰ গা বেয়া লাগে মিয়াৰ কথা বেয়াকে ক'লে। 6 চনৰ পৰা 11 চনলৈ 1 চনৰ পৰা 6 চনলৈ তেওঁ MLA নাছিলে জানো? তেতিয়া যিবোৰ হত্যা হৈছিলে 6 চনৰ পৰা 11লৈ তেওঁ MLA আছিলে। 10 চনত যেতিয়া বৰপেটাত 4জন মিয়া মানুহক পিছফালৰ পৰা গুলিয়াই হত্যা কৰিলে, তেতিয়াই খালেক চাহাব শিৱ সংঘৰ ক্লাবত ভোজ ভাত খাই আছিলে। গতিকে দলগাঁৱত 4জন মানুহক হত্যা কৰিলে। আমি প্ৰতিবাদ কৰোঁতে আমাক এছেম্বলিৰ পৰা ছাছপেণ্ড কৰিলে। খালেক চাহাব নিশ্চয় হৈ আছিলে। তেওঁ MLA হৈ থাকোঁতে লাজ চৰম নাই। 5 বছৰ ৱাকফ বোৰ্ডৰ চেয়াৰমেন থাকিলে, এটা ৱাকফ সম্পত্তি উদ্ধাৰ কৰিব নোৱাৰিলে। তোমাৰ চৰকাৰ আছিলে ভাই। এতিয়া এইবোৰ হ'ল মানে টিকেট পোৱা নাই। গতিকে এতিয়া মানে তেওঁ ৰাকেশ শৰ্মান কেতিয়াও টিকেটক লৈ ভ্ৰূক্ষেপ কৰি কথা কোৱা নাই। 21 চন নিৰ্বাচনৰ আগত মিউজিয়ামৰ কথা উলিয়ালোঁ। আই ডিড নট কেয়াৰ এবাউট মাই টিকেট। তাৰপিছত 21 চন নিৰ্বাচনৰ পিছত গৰুকুটিৰ ষ্টেটমেণ্ট দিলোঁ। আই ডিড নট কেয়াৰ এবাউট মাই পজিশ্যন ইন দ্য পাৰ্টি অৰ হোৱাট উইল হেপেন টু মি। আই ৱেণ্ট টু দ্য জেইল। I did not know that I will be released after 2 months. I went with the idea that I may have to suffer in the jail for the rest of my life. But I did not care. I speak the truth. I stand for truth. আৰু কংগ্ৰেছৰ এজন বিয়াগম নেতা ৰকিবুল হুছেইন, যিজন 15 বছৰ কেবিনেট মন্ত্ৰী থাকোঁতে নৰসিংবাৰীত নৰহত্যা হৈছিলে। এজনী 8 বছৰীয়া ছোৱালীক টানি দুফাল কৰি পেলোৱা হৈছিলে। ৰকিবুল হুছেইনে এটা টু শব্দ উচ্চাৰণ কৰা নাছিলে। তেওঁ বিয়াগম মন্ত্ৰী আছিলে। বাঁশবাৰীত প্ৰায় 5 লাখ মানুহ গৃহহীন হৈছিলে। ৰকিবুলে এটা টু শব্দ উচ্চাৰণ কৰা নাছিলে। বৰপেটাত আপোনাৰ দলগাঁৱত মৰাপাটৰ বৰপেটাত NRCৰ কাৰণে দলগাঁৱত 4জন মানুহক যেতিয়া হত্যা কৰা হৈছিলে, তেতিয়া ৰকিবুল হুছেইন নিজৰ গাদীৰ পিছে পিছে ঘূৰি আছিল। সেই ৰকিবুল হুছেইন বৰপেটাবাসীয়ে যি ৰকিবুল হুছেইনে চৰ মাটিৰ পট্টা দিয়াৰ কাৰণে এটা টু শব্দ উচ্চাৰণ নকৰিলে, নদীৰ গৰাখহনীয়াত গৃহহীন মানুহখিনিক সংস্থাপন দিবলৈ এটা টু শব্দ উচ্চাৰণ নকৰিলে, বৰপেটা ধুবুৰীবাসীক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে প্ৰশ্ন কৰক। ব্ৰাদাৰ, আপোনাৰ ভোট বহুমূলীয়া ভোট। আপোনালোকৰ ভৱিষ্যত যদি সুন্দৰ কৰিব বিচাৰে, ৰাজনৈতিক নেতাবোৰক আপোনালোকে জবাবদিহি কৰিব লাগিব। ৰকিবুল হুছেইনক জবাবদিহি কৰক, তেওঁক প্ৰশ্ন সোধক। আৰু মই ভাবোঁ তেওঁৰ এই কুকীৰ্তিৰ কাৰণে মুছলমানৰ মিয়া সমাজৰ বা মুছলমানৰ যিমান অন্যায় হৈছে, তাৰ কাৰণে আটাইতকৈ বেছি দায়ী ৰকিবুল হুছেইন। ৰকিবুল হুছেইনহঁতৰ দৰে নেতাই যদি তৰুণ গগৈহঁতৰ দৰে মুখ্যমন্ত্ৰীক উচতনি নিদিলেহেঁতেন, যদি সমৰ্থন নিদিলেহেঁতেন, এই বেয়া কামবোৰ কৰিবলৈ তেওঁলোকে সাহস নাপালেহেঁতেন। সেয়া হিতেশ্বৰ শইকীয়াই হওক, সেয়া তৰুণ গগৈয়ে হওক। গতিকে এই সংখ্যালঘু নেতাসকলক সংখ্যালঘু ৰাইজে জবাবদিহি কৰিব লাগে। যদি এনে প্ৰেক্ষাপটত যদিহে মই ভাবোঁ যে তেওঁ ছিকিউৰিটি ফৰফিট কৰিব। কিছু মানুহ তেওঁৰ পিছে পিছে ঘূৰিছে, এইবোৰ এৰেহা খোৱা, এইবোৰ ঘূৰিচেলেকা নেতা, এইবোৰ ঘূৰিব। সাধাৰণ ৰাইজক মই আহ্বান জনাইছোঁ, ৰকিবুল হুছেইনক এই প্ৰশ্নবোৰ কৰক। তেওঁৰ এই সন্মোহনী ভাষণত আপোনালোকে ভুল নাযাব। তেওঁ যাতে ছিকিউৰিটি ফৰফিট হয়, প্ৰত্যেকজন সংখ্যালঘু নেতা যাতে সাৱধান হৈ যায় যে দাস ফাৰ এণ্ড ন' ফাৰ্দাৰ, মিয়াক আৰু বুৰ্বক বনাব নোৱাৰি। তাৰপিছতো যদি ৰকিবুলে লক্ষাধিক ভোট পায়, জিকাটো বাদেই দিয়ক, লক্ষাধিক ভোট পালে মই ভাবিম মিয়াৰ বোধোদয় হোৱা নাই, মিয়া আৰু বহুত যন্ত্ৰণা খাবলৈ বাকী আছে। মিয়াই আৰু ভুল কৰি দেখিব। অৰ্থাৎ ৰকিবুল হুছেইনক মিয়া আকোৱালি নলয় নেকি? ৰকিবুল হুছেইন মিয়া নহয় নেকি? মিয়া বুলি নহয়, অসমৰ মিয়া হিন্দু বুলি কথা নহয়। ৰকিবুল হুছেইন অসমৰ কাৰণে ক্ষতিকাৰক এটা বস্তু। বেলেগ শব্দ ক'ব গৈছিলোঁ নক'লোঁ।
ক্ষতিকাৰক বস্তু ৰকিবুল হুছেইন। হিন্দু মুছলমান বুলি কথা নহয়, ৰাজ্যখনৰ কাৰণে তেওঁ চিনি পায়, তেওঁৰ এইখিনি জেগাই তেওঁ চিনি পায়। চাৰিয়া তেওঁৰ অকল কপালটোহে তেওঁ চিনি পায়, টকা পইচাহে চিনি পায়। পাৰিলে প্ৰয়োজনত ৰাজ্যখনক বিক্ৰী কৰি দিব যদি তেওঁৰ স্বাৰ্থৰ আঘাত পৰে। আৰু কিবা হি বিকিছিল কেয়াৰ্ছ ফৰ নাথিং। আৰু কিবা বিকিছিল নেকি? কি ক'লে? ৰকিবুল হুছেইন আৰু কিবা বিকিছিল নেকি মনমন্দিৰ থাকোঁতে? আপোনাৰ ৱাকফ সম্পত্তি 15,000 ৱাকফ সম্পত্তি, ইমানখিনি উদ্ধাৰ কৰাটো বহুত কঠিন বেপাৰ। তাৰে 15টা কমাৰ্চিয়েলি ভেলুৱেবল ৱাকফ সম্পত্তি উদ্ধাৰ কৰিলে মুছলমানক চৰকাৰে টকা দিব নালাগে। সেই দুটা ৱাকফ সম্পত্তি ৰকিবুল হুছেইনে দখল কৰি থৈছে। গতিকে যেতিয়া BTADৰ আন্দোলন হয়, মানুহ গৃহহীন হয়, তেতিয়া তেওঁ লণ্ডন যায় নে আমেৰিকা যায়, ক'ৰবাত যায়। গতিকে অকল ৰকিবুল হুছেইনেই নহয়, মিয়া নেতাৰ কোৱালিটি 90% এনেকুৱা নেতাবোৰৰ কাৰণে আজি খালেক চাহাবে যিখিনি কথা কৈ আছে, ব্ৰাদাৰ কাহাতে আপ হা, আজি হিন্দীত কৈছে, বাঙালীত কৈছে, কাক বা তুষ্ট কৰিবলৈ কৈ আছে, এইবোৰ নাজানো। বহুত চালাক মানুহ তেওঁ। যেতিয়া আপুনি দলত আছিলে এই কথাবোৰ কিয় নক'লে? শ্বেৰমান যেতিয়া কৈছিলে কিয় ছাপৰ্ট নিদিলে? কিয় শ্বেৰমানক হত্যা কৰিবলৈ চেষ্টা কৰিলে? আপোনালোকৰ নিচিনা আৰু 2জন মানুহ থিয় হ'ব লাগিছিলে মোৰ পিছত। ভূপেন বৰাৰ বাপেকৰ সাহস নহ'লেহেঁতেন মোক ছাছপেণ্ড কৰিবলৈ। আজি আপুনি কৈ আছে ভূপেন বৰা লিহুকা, আজি ৰিয়েলাইজ কৰিলে হা? মই যেতিয়া কৈছিলোঁ চৰ চাপৰি মানুহৰ দুবিধ সামগ্ৰী কলাক্ষেত্ৰত ৰাখিব লাগে, আপোনালোকৰ দৰে আৰু 2জন মানুহ মোৰ পিছত থিয় হ'ব লাগিছিলে। ভূপেন বৰাৰ বাপেকৰ সাধ্য নহ'লেহেঁতেন এটা টু শব্দ ক'বলৈ। নোপোৱা খুব আজি তেওঁ যিবোৰ কথা ব্যক্ত কৰিছে, সেইবোৰ যদি অনেষ্টলি তেওঁৰ ভিতৰত থাকিলেহেঁতেন, তেতিয়াহ'লে তলৰ মজিয়াত থাকি কথাবোৰ আলোচনা কৰিলেহেঁতেন। কিন্তু যোৱা প্ৰায় 10টা বছৰ 7টা বছৰ মই তেওঁৰ লগত একেলগে কংগ্ৰেছ দল কৰিছোঁ, তেতিয়া দেখা পাইছোঁ হৰিশংকৰ ব্ৰহ্মৰ ৰিপৰ্টত যেতিয়া কোৱা হ'ল 90% মাটি বাংলাদেশীৰ দখলত, মই প্ৰতিবাদ কৰিলোঁ। আৰু এই খালেক চাহাব ৰকিবুলহঁতে তৰুণ গগৈৰ ওচৰত ধৰ্ণা দিলে যে শ্বেৰমানে আমাৰ কংগ্ৰেছ ভংগ কৰিলে, তেওঁক ছাছপেণ্ড কৰিব লাগে। মই যেতিয়া গৌৰখুঁটিৰ কথাটোলৈ এটা ষ্টেটমেণ্ট দিলোঁ, এই ষ্টেটমেণ্টটো মই পুনৰাবৃত্তি নকৰোঁ, দো আই ষ্টেণ্ড বাই ইট ইভেন টুডে, তেতিয়া তেওঁলোকে গোটেই একেবাৰে মোক ছাছপেণ্ড কৰিব লাগে, পাৰিলে কাৰাৰুদ্ধ কৰিব লাগে। ইয়াৰ পিছত মই যেতিয়া কৈছিলোঁ যে চৰ চাপৰি মানুহৰ দুপদমান সামগ্ৰী আমাৰ শংকৰদেৱ কলাক্ষেত্ৰত ৰাখিব লাগে, আৰু মোৰ ব্যক্তিগত মতামত আছিলে যদি ছেপাৰেট সংগ্ৰহালয় হয় তেতিয়াহ'লে এইটোক মিয়া সংগ্ৰহালয় নাম দিব লাগে, তেতিয়া তেওঁলোকে একেবাৰে জাঙৰ খাই উঠিছিল। গতিকে এইবোৰ তেওঁলোকৰ নাটক, টিকেট নোপোৱাৰ বিলাপ, এইবোৰ আন্তৰিকতা নাই। আগতে ক'ব লাগিছিল ব্ৰাদাৰ, যেতিয়া চৰ চাপৰি মানুহৰ দুপদ সামগ্ৰী কলাক্ষেত্ৰ মিউজিয়ামত ৰখাৰ কথা ক'লোঁ, তেওঁৱেই বোধহয় প্ৰথম মানুহ যিজনে নিজৰ চেঞ্চাছত কৈছিলে যে মোৰ মাতৃভাষা মিয়া। তেওঁ আকৌ পিছত দুপদমান সামগ্ৰী ৰখাৰ কথা কওঁতে তেওঁ বিৰোধ কৰিলে। মিয়া জনগোষ্ঠী, মই যেতিয়া কৈ আছিলোঁ এই জনগোষ্ঠীটোক মিয়া জনগোষ্ঠী নামেৰে নামাকৰণ কৰা হওক, তেওঁ ঘোৰ বিৰোধিতা কৰিছিলে। আৰু হিপ্ৰক্ৰিচি চাবতেই আব্দুল ৰছিদ মণ্ডল সিদিনা এছেম্বলি কৈছে মিয়াটো মই বিৰোধ কৰোঁ, মই অসমীয়া। আৰু তেওঁ চিঠি লিখিছে মল্লিকাৰ্জুন খাৰ্গে যে মিয়া কমিউনিটিৰ পৰা কাকো টিকেট দিয়া নহ'ল। ইউ চি দি হিপ্ৰক্ৰিচি অফ দিছ পিপল। এইবোৰ থাকিব আৰু তেওঁলোকৰ। ৰকিবুল হুছেইন আজি তেওঁৰ মানত বেয়া, কিন্তু ইমান দিনে সেই ৰকিবুল হুছেইনৰ নেতৃত্বত তেওঁলোকে মোক ছাছপেণ্ড কৰিবলৈ সদায় মানে কন্যাধৰালৈ দৌৰিছিলে আগতে। ইয়াৰ পিছতো তেনেকুৱা কৰিছে। যি নহওক, এইবোৰ বৰ ডাঙৰ কথা নহয়। মই এটা আহ্বান জনাব খোজোঁ এই লোকসভা নিৰ্বাচন উপলক্ষে। যোৰহাটবাসীয়ে গৌৰৱ গগৈক বিপুল ভোটত বিজয়ী কৰি সংসদত পঠিয়াব লাগে। তপন গগৈৰ দৰে এটা টু শব্দ উচ্চাৰণ নকৰা মানুহৰ লগত যদি গৌৰৱ গগৈ হাৰিবলগীয়া হয়,
এইটো গোটেই অসমবাসীৰ কাৰণে এটা সাংঘাতিক মানে অপমানজনক কথা হ'ব। গোটেই ভাৰতবৰ্ষ বিশ্বই অসমক হাঁহিব যদি তৰুণ গগৈৰ লগত গৌৰৱ গগৈ হাৰে। গৌৰৱ গগৈ দল মত নিৰ্বিশেষে যোৱা সময়ছোৱাত পাৰ্লিয়ামেণ্টত অতি ভাল ফলাফল প্ৰদৰ্শন কৰিছে। যোৰহাটবাসীয়ে বুদ্ধিমত্তাৰ পৰিচয় দিব লাগে। গৌৰৱ গগৈক বিপুল ভোটত বিজয়ী কৰি গোটেই বিশ্ব দৰবাৰলৈ মেছেজ পঠিয়াব লাগে যে হয় যোৰহাটৰ মানুহ বুদ্ধিমান। 2 নম্বৰত বৰপেটাত বৰপেটা চিটটো কংগ্ৰেছে আচলতে CPM-ক এৰি দিব লাগিছিলে, কিন্তু কংগ্ৰেছ নাও বইলেও টিঙৰ পৰা নমা নাই। জানামে দীপবায়ন নামৰ এটা ল'ৰা, যাৰ কোনো সমাজত কোনো ধৰণৰ স্থিতি নাই। কংগ্ৰেছত 2 ধৰণে নেতা হয়, এটা হ'ল টকা পইচাৰ জোৰত আৰু এটা হ'ল ভৰি চেলেকি। এৰেয়া খাই ডাঙৰ নেতাৰ ভৰি চেলেকি থাকিব লাগিব। এতিয়া কোন লাইনত তেওঁ নেতা হৈছে নাজানো। তাত মনোৰঞ্জন তালুকদাৰ তেওঁক বৰপেটাবাসীয়ে বিজয়ী কৰি, বৰপেটাৰ যদি উন্নয়ন বিচাৰে মনোৰঞ্জন তালুকদাৰক বিজয়ী কৰিব লাগে। আৰু ফণীভূষণ চৌধুৰী তেওঁ এজে হ'ল ভাল মানুহ, কিন্তু তেওঁৰ বয়স যথেষ্ট বেছি হৈছে, ভাষাৰো অলপ প্ৰব্লেম আছে। ফণীভূষণ চৌধুৰীক বৰপেটাবাসীয়ে পঠিয়াই বৰ বেছি বৰপেটাৰ উন্নয়ন আশা কৰিব নোৱাৰি। আমাৰ সেই ক্ষেত্ৰত বৰপেটাবাসীয়েও মনোৰঞ্জন তালুকদাৰক দলমত নিৰ্বিশেষে মনোৰঞ্জন তালুকদাৰক জিকাব লাগে। তেওঁ বৰপেটাবাসীৰ কাৰণে কিবা কৰিব পাৰিব বুলি মোৰ বিশ্বাস। বাকী 2জন কেন্দ্ৰীয় দীপবায়নটো সাংসদ হোৱাৰ যোগ্যই নহয়। আৰু ফণীভূষণ চৌধুৰী তেওঁৰ যথেষ্ট বয়স হৈছে এতিয়া, আৰু তেওঁ আৰু ভাষাৰো অলপ প্ৰব্লেম আছে। চুপচাপ থাকি বৰ ভাল নেতৃত্ব এতিয়া কৈতো লাভ নাই।